বিজনী UPPLৰ জিলা কাৰ্যালয়ত UPPL দলৰ কৰ্মী সভা। বিজনী জিলা কাৰ্যালয়ত UPPL দলৰ কৰ্মী সভাত উপস্থিত UPPL দলৰ সভাপতি প্ৰমোদ বড়ো। 2024 নিৰ্বাচনক লৈ সাজু সকলো ৰাজনৈতিক দল। সমান্তৰালকৈ UPPL দলে হেৰুৱা শক্তি পুনৰুদ্ধাৰ কৰিবলৈ বিজনী জিলা UPPLৰ কাৰ্যালয়ত দলীয় কাৰ্যকৰ্তাসকলক লৈ দলৰ কৰ্মী সভা অনুষ্ঠিত হয়। কৰ্মী সভাত উপস্থিত থাকি প্ৰমোদ বড়োই সংবাদ মাধ্যমৰ পৰা বিৰত থাকে। আজিৰ এই UPPL দলৰ কৰ্মী সভাত উপস্থিত থাকে UPPL দলৰ সভাপতি প্ৰমোদ বড়ো, দলৰ সাধাৰণ সম্পাদক মাধৱ ছাত্ৰী, বিটিআৰৰ বন বিভাগৰ প্ৰাক্তন EM ৰঞ্জিত বসুমতাৰী, সাংসদ জয়ন্ত বসুমতাৰী, 18 নং মানৱ চাৰফাং পৰিষদীয় সমষ্টিৰ পৰিষদ ধনঞ্জয় বসুমতাৰী, বিজনী জিলা সভাপতি ফণীল বড়োসহ UPPL দলৰ কৰ্মীসকল উপস্থিত থাকে। নমস্কাৰ। পোনপ্ৰথমতে সদৌ অসম পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ ঠিকাভিত্তিক কৰ্মচাৰী পৰিষদৰ পৰা মিডিয়াসকললৈ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিলোঁ। আৰু আপোনালোকৰ জৰিয়তে আমাৰ যিটো দাবী, এই দাবীসমূহ যাতে অসম চৰকাৰৰ ওচৰলৈ যায় আৰু আমি আমাৰ দাবীসমূহ যাতে অসম চৰকাৰে সহানুভূতিৰে চায়, তাৰ কাৰণে আপোনালোককো সহায় সহযোগৰ কাৰণে আমি আহ্বান জনাইছোঁ। আমাৰ প্ৰথম মূল দাবী হ'ল আমাৰ দীৰ্ঘদিনীয়া যিটো দাবী, আমাৰ বৰ্তমান যিখিনি আমি হাজিৰা পাওঁ মাহৰ মূৰত, এই হাজিৰাৰ লগত অতিৰিক্তভাৱে 30,000 টকা যোগ দি আমি বেতন হিচাপে আমি পাবৰ কাৰণে আমি প্ৰথম দাবী জনাইছোঁ। আৰু আমাৰ বেতনটো আমি যিহেতু ট্ৰেজাৰী যোগে যাতে আমি পাওঁ, এই ব্যৱস্থা যাতে অসম চৰকাৰে কৰি দিয়ে, তাৰ কাৰণে অসম চৰকাৰলৈ আমি অনুৰোধ জনাইছোঁ। আৰু আমাৰ দ্বিতীয় দাবী হ'ল আমাৰ প্ৰত্যেক বছৰত 10% কৰি ইনক্ৰিমেণ্ট দৰমহাৰ ওপৰত, এইটো যাতে নিয়মীয়াভাৱে হয়, তাৰ কাৰণে আমি আমাৰ দ্বিতীয় দাবী আমি এইটো ৰাখিছোঁ। আৰু তৃতীয় দাবী হ'ল আমাৰ চাকৰি সুনিশ্চিতকৰণ, 60 বছৰলৈ আমাৰ চাকৰি সুনিশ্চিতকৰণ। যিহেতু আমাৰ কাম হ'ল এমপ্লয়মেণ্ট গেৰেণ্টি এক্ট, মানে কৰ্ম সুনিশ্চিতকৰণ, নিয়োগ নিশ্চিত আঁচনি। আমি গ্ৰাম্য অঞ্চলত দুখীয়া BPL পৰিয়ালসকলক আমি কৰ্ম যোগান ধৰোঁ MGNৰেগাৰ জৰিয়তে, মানে কৰ্ম সুনিশ্চিত কৰোঁ, নিয়োগ নিশ্চিত কৰোঁ। কিন্তু আমাৰ নিয়োগৰে সুনিশ্চিত নাই। আমাৰ যিটো 60 বছৰ, এই 60 বছৰ আমাৰ আজিলৈকে আমি সুনিশ্চিত চিকিউৰিটি, আমি জব চিকিউৰিটি পোৱা নাই। গতিকে অসম চৰকাৰক আমি দাবী জনাইছোঁ, তাৰ লগতে টানি অনুৰোধো জনাইছোঁ যাতে আমাৰ কৰ্মচাৰীসকলৰ, ঠিকাভিত্তিক কৰ্মচাৰীসকলৰ 60 বছৰলৈকে চাকৰি যাতে সুনিশ্চিত কৰে। আমি যিহেতু গ্ৰামাঞ্চলবিলাকত MGNৰেগাৰ জৰিয়তে দৰিদ্ৰ সীমাৰেখাৰ তলৰ পৰিয়ালক আমি কৰ্মসংস্থাপন দিওঁ, 100 দিনীয়া কৰ্ম সুনিশ্চিত কৰি দিওঁ, কিন্তু আমাৰ নিজৰে চাকৰিৰ সুনিশ্চিত নাই। অতি দুখ লগা কথা। অৰ্থাৎ আমাৰ যিটো তৃতীয় দাবী আৰু চতুৰ্থ দাবী হ'ল আমাৰ হিউমেন ৰিচোৰ্চ পলিচি, মানৱ সম্পদ। আমাক এতিয়াও মানৱ সম্পদ হিচাপে চৰকাৰে গণ্য কৰা নাই। গতিকে মানৱ সম্পদ পলিচি প্ৰযোজ্য কৰি বনাই সেই পলিচিটো আমাৰ ওপৰত প্ৰযোজ্য কৰক। এই চাৰিটা দাবী, 4 দফীয়া দাবী লৈ আমি 12 আৰু 13 দুদিনীয়া অৱস্থান ধৰ্মঘট সদৌ অসম জুৰি কৰা হৈছে। আৰু আমাৰ